বন্ধুসকল গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। নিশ্চয় ভালে আছে। ময়ো বহুত দিন ভিডিঅ' বনাব পৰা নাই বিশেষ অসুবিধাবশতঃ, গতিকে আজি ভিডিঅ' এটা লৈ আপোনালোকৰ আগলৈ আহিছোঁ। গতিকে আজি আমি বনাম এটা মিনি ইনভাৰ্টাৰ। এইটো ঘৰত চলাই থাকিব পাৰিব। বেটেৰী এটা লাগিব, খালি আপোনালোকৰ খৰচ সেইটোতে বেছি। তাৰ ট্ৰেন্সফৰ্মাৰ এটা লাগিব আৰু কিটা লাগে মই দেখুৱাই দিছোঁ। গতিকে এই কম্পনেণ্টকেইটা হ'লে আমি ঘৰতে মিনি ইনভাৰ্টাৰ এটা বনাব পাৰোঁ। যেনেকৈ এইটো 300 ৱাটলৈকে লোড ল'ব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক ইনভাৰ্টাৰটো বনাবলৈ বিশেষ একো বস্তু নালাগে। আমাক এই মছফেট দুটা লৈছোঁ, IRFN 44N দুটা মছফেট লৈছোঁ। তাৰপিছতে 1K ৰেজিষ্টেঞ্চ 4টা লৈছোঁ। এইখন হিট চিংক লৈছোঁ, মানে ইয়াত মছফেটকেইটা লগাব লাগিব। আৰু এটা আমাক ট্ৰেন্সফৰ্মাৰ লাগিব। সৰু ট্ৰেন্সফৰ্মাৰ হ'লেই হ'ব, বস্তুটো বনাইহে চাম। গতিকে 2 amps 3 amps 12-0-12 ট্ৰেন্সফৰ্মাৰ এটা ল'লেই হ'ব। মোৰ ওচৰত এইটো আছে, কেইবাটাও আছে, কিন্তু এনেকুৱা ট্ৰেন্সফৰ্মাৰ এইটো 12-0-12 দেখুৱাই দিছোঁ। এইফালে 3ডাল, এইফালে 2ডাল 12-0-12। মই এইটো এটা 3 amps 12-0-12 ট্ৰেন্সফৰ্মাৰ লৈছোঁ। এইটো চাওক, এইটো এয়া 240, এইটো 230, 220, এইটো কমন মানে নিউট্ৰেল। তাৰপিছত এইটো 12-0-12, এইটো মোৰ পুৰণা ট্ৰেন্সফৰ্মাৰ। এইটোৱেই মই বনাম। আপোনালোকে ইয়াতকৈ কমটি 1 amps 2 amps লৈ বনাই চাব পাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, মই ট্ৰেন্সফৰ্মাৰটো ইয়াত স্ক্ৰু লগাই পেলাই বহুৱাই ল'লোঁ। ইয়াত এই প্লাইছ এটা লৈছোঁ, এইখিনি হিট চিংকন লৈছোঁ, যাতে আমি ইয়াত মছফেটকেইটা লগাব পাৰোঁ। তেতিয়া আমাৰ কাম কৰিবলৈ সুবিধা হ'ব। এতিয়া আমি ইয়াত এই হিট চিংকনত আমি এনেকৈ 2খন মাইকা ইনচুলেটৰ দি ল'ব লাগিব, মানে যাতে এই মছফেটটোৱে দুটা মছফেটৰ মাজত শ্বৰ্ট চাৰ্কিট নহয়। সেইকাৰণে আমি ইনচুলেটৰ দি ইয়াত স্ক্ৰু দি পেলাই আমি মছফেটকেইটা মই লগাই লওঁ। এই স্ক্ৰুটো ইনচুলেটৰ লাগিব দেই। এইটো ইনচুলেটৰ দি নল'লে এই হিট চিংকৰ লগত টাচ হ'ব নহয়, গতিকে ইয়াতো লাগিব দুইটাতে। এতিয়া কি কৰিব লাগিব, আমি এই 1K ৰেজিষ্টেঞ্চটো এইটো মছফেটৰ ফাৰ্ষ্ট পিনত লগাব লাগিব এটা। এইটো ইয়াত আমি চলিয়াইন কৰি দিম। এইটো এনেকৈ চলিয়াইন কৰি দিলোঁ। আকৌ এটা আমি 1K ৰেজিষ্টেঞ্চ লওঁ, লৈ পেলাই আকৌ ইয়াত এনেকৈ 2 নম্বৰ মছফেটৰ এই ফাৰ্ষ্ট পিনটোত, মানে এইটো গেট ড্ৰেইন চ'ৰ্চ, গতিকে গেটত আকৌ এটা আমি 1K ৰেজিষ্টেঞ্চ লগাই দিম। এয়া এই দুটা ৰেজিষ্টেঞ্চ আমি 1K লগাই লৈছোঁ, ফাৰ্ষ্ট পিন। তাৰপিছত আমি কি কৰিম, এই ৰেজিষ্টেঞ্চ দুটা আমি ইয়াত জইন কৰি দিম, একেলগ কৰি দিম। এতিয়া আমি কি কৰিব লাগিব, এই ৰেজিষ্টেঞ্চ দুটা, এইটো গেট আৰু এইটো 2 নম্বৰ মছফেটৰ গেট, আমি 1K ৰেজিষ্টেঞ্চ দুটা যে লগাইছিলোঁ, সেই দুটা আমি একেলগ কৰি ইয়াত আমি জইন কৰি দিম। এইটো এনেকৈ জইন কৰি দিম। তাৰপিছত এতিয়া আমি কি কৰিব লাগিব, আকৌ এই গেটৰ পৰা আমি এই ড্ৰেইনলৈ এটা 1K ৰেজিষ্টেঞ্চ দিব লাগিব। ঠিক তেনেকৈ আকৌ ইয়াৰ পৰা আকৌ 2 নম্বৰ মছফেটৰ গেটৰ পৰা ইয়াৰ আমি ড্ৰেইনলৈ এটা 1K ৰেজিষ্টেঞ্চ ক্ৰছ কানেকশ্যন কৰিব লাগিব। চাই থাকক, মই কৰি আছোঁ। এতিয়া আমি কি কৰিম, প্ৰথমে আমি এই জাম্পাৰ ৱায়াৰডাল আমি এই চ'ৰ্চৰ পৰা, এই ফাৰ্ষ্ট মছফেটৰ চ'ৰ্চৰ পৰা, মানে 3 নম্বৰ পইণ্টটোৰ পৰা আকৌ ছেকেণ্ড মছফেটৰ 3 নম্বৰ পইণ্টটোলৈ জাম্পাৰডাল, মানে সুদা তাঁৰডাল আমি কানেকশ্যন কৰি ল'ম। এনেকৈ এইদৰে কানেকশ্যন কৰি দিলেই হ'ব। চাই থওক, ইয়াৰ পৰা ইয়ালৈ এইটো আমি ইয়াত কানেকশ্যন কৰি দিম। এই 3 নম্বৰ পইণ্টটো, এইফালে 3 নম্বৰ পইণ্টটো, এইটো মই জাম্পাৰ ৱায়াৰডাল লগাই দিলোঁ। ইয়াত তাঁৰডাল লগাইছোঁ, আপোনালোকে ইনচুলেশ্যন থকা ৱায়াৰ লগাব পাৰে। এতিয়া আকৌ আমি কি কৰিম, এই 1K ৰেজিষ্টেঞ্চ এটা, এইটো আমি যিটো আকৌ আগৰ ৰেজিষ্টেঞ্চটো আছিলে এই গেটৰ ফাৰ্ষ্ট পিনটো, এই ফাৰ্ষ্ট পিনৰ পৰা আমি ইয়াৰ মাজৰ পিনটোত একো কানেকশ্যন নাই নহয়, ছেকেণ্ড মছফেটৰ এই মাজৰ পইণ্টটোত দিম। এই মাজৰ পইণ্টটোত তাৰমানে প্ৰথম ট্ৰেঞ্জিষ্টৰ ফাৰ্ষ্ট পইণ্ট আৰু ছেকেণ্ড মছফেটৰ মাজৰ পইণ্টটোত আমি কানেকশ্যন কৰিম। এইটো এনেই আছে। এতিয়া আমি ইয়াত এইটো মই চলিয়াইন কৰি দিছোঁ। ইয়াত বছ এইটো দেখিছেনে, এইটো আৰু এটা ৰেজিষ্টেঞ্চ আকৌ তেনেকৈ লগাম। এতিয়া চাওক, আমি দুটা এই ৰেজিষ্টেঞ্চ কানেকশ্যন কৰিলোঁ। এইটো ফাৰ্ষ্ট পিনৰ মাজৰ ফাৰ্ষ্ট
মছফেটৰ মাজৰ পিনটোৰ পৰা ছেকেণ্ড মছফেটৰ ফাৰ্ষ্ট পিনটোলৈ ঠিক তেনেকৈ আকৌ ইটো ৰেজিষ্টেঞ্চো সেই একেই ক্ৰছ কানেকশ্যন এই লাষ্টৰটোৰ ফাৰ্ষ্ট পিনৰ পৰা আকৌ ফাৰ্ষ্টৰ মছফেটৰ মাজৰ পিনটোলৈ তাৰমানে ড্ৰেইন এইফালে চ'ৰ্চ তাৰপিছতে এইফালে চ'ৰ্চ এইফালে ড্ৰেইন তেনেকৈ ক্ৰছ কানেকশ্যন কৰিব লাগিব খালি চাব এই ৰেজিষ্টেঞ্চটো ইটো সিটো একোটো যে টাচ নকৰে শ্বৰ্ট নহয় যেন আপোনালোকে পাৰিলে ইনচুলেটৰ লগাই ল'ব মই আপোনালোকক দেখুৱাবৰ কাৰণে বনাইছোঁ সাৱধানে কৰিছোঁ এতিয়া আমাৰ চাৰ্কিট প্ৰায় কমপ্লিটেই হ'ল এতিয়া ইয়াত ট্ৰেন্সফৰ্মাৰ কানেকশ্যন আছে এইটো 12-0-12 ট্ৰেন্সফৰ্মাৰ এইটো চাওক এতিয়া আমি এই দুডাল কানেকশ্যন কৰিম 12 এইডাল মাজৰডাল আমি বেটেৰী কানেকশ্যন কৰিবলৈ ৰাখিব লাগিব এতিয়া আমি ট্ৰেন্সফৰ্মাৰ কানেকশ্যনটো কৰোঁচোন চাৰ্কিটত এতিয়া এটা কাম থাকি গৈছে আমি ট্ৰেন্সফৰ্মাৰ কানেকশ্যন কৰাৰ আগতে এই ৰেজিষ্টেঞ্চ দুটাৰ মাজৰ পৰা আমি জাম্পাৰ তাঁৰডাল যে লগাইছিলোঁ ইয়াৰ মাজলৈ এডাল কানেকশ্যন কৰিম তাৰমানে এইডালৰ পৰা ইয়ালৈ কানেকশ্যন কৰিব লাগিব এইটো চ'ৰ্চ টু চ'ৰ্চ এইটো এনেকৈ আমি দুটা ৰেজিষ্টেঞ্চৰ মাজৰ পৰা ইয়ালৈ এডাল জাম্পাৰ ৱায়াৰ আকৌ দিব লাগিব এইডাল আমি ইয়াৰ পৰা ইয়ালৈ এডাল জাম্পাৰ দিলোঁ এতিয়া ট্ৰেন্সফৰ্মাৰ এডাল আমি কোড কানেকশ্যন কৰিম আমি এই মছফেটৰ এই ড্ৰেইনত মানে মাজৰ পইণ্টটোত কানেকশ্যন কৰিব লাগিব এই মাজৰ পইণ্টটোত আমি এডাল কানেকশ্যন কৰিলোঁ আকৌ ইডাল আমি সেই তেনেকৈ একেধৰণেই আমি মছফেটৰ মাজৰ পিনটোত মানে ড্ৰেইনত কানেকশ্যন কৰিব লাগিব এইটো দুইটা একেধৰণেই এক ফাৰ্ষ্ট মছফেটৰ ড্ৰেইনত কানেকশ্যন এডাল আৰু ছেকেণ্ড মছফেটৰ ড্ৰেইনত কানেকশ্যন এডাল এইডাল চক চাই লওক এইটো ট্ৰেন্সফৰ্মাৰ দিছেনে এই দুডাল আহি এতিয়া মছফেটৰ মাজৰ পিনটোত এডাল কানেকশ্যন আকৌ তেনেকৈ এইটো মাজৰ পিনটোত এডাল কানেকশ্যন এতিয়া বাকী থাকিল আমাৰ মাজৰ এই 12-0-12 এই 0ডাল থাকিল এইডাল আমাৰ বেটেৰীৰ লগত কানেকশ্যন হ'ব এইডাল আপোনালোকে অলপ ৱাইৰডাল মোটা ল'ব হেভি ল'ব কমেও 3 এমছৰ ল'ব কাৰণ বেটেৰীৰ পৰা এমছটো বেছি ওলাব গৰম হ'ব নহয় সেইকাৰণে এইডাল অকণমান মোটা ল'ব শকত ৱাইৰ ল'ব এতিয়া ট্ৰেন্সফৰ্মাৰ আমাৰ চাৰ্কিটত কানেকশ্যন হ'ল এতিয়া বেটেৰী কানেকশ্যন আছে আমাক আৰু এডাল ৱায়াৰ লাগিব আমাৰ বেটেৰী মাইনাছৰ কাৰণে এয়া ৱায়াৰডাল লৈছোঁ মই এইডাল ইয়াত কানেকশ্যন কৰিব লাগিব এই মছফেটৰ লাষ্ট পিনৰ এই যিডাল আমি জাম্পাৰ ৱায়াৰ লগাইছিলোঁ তাতে আমি এই বেটেৰী ৱায়াৰডাল মাইনাছৰ কাৰণে এইডাল কানেকশ্যন কৰি দিম প্লাছডালটো পজিটিভডালটো থাকিবই ট্ৰেন্সফৰ্মাৰৰ পৰা বেটেৰীলৈ যাব এইডাল আমি ইয়াত কানেকশ্যন কৰিম বেটেৰী নিগেটিভৰ কাৰণে বছ এতিয়া চাওক এইডাল ট্ৰেন্সফৰ্মাৰৰ পৰা অহা ৰেডডাল আমাৰ বেটেৰী প্লাছত পজিটিভত আৰু এইডাল মই এতিয়া যিডাল ৱায়াৰ কানেকশ্যন কৰিছিলোঁ এইডাল মাইনাছত এইডাল আমি প্লাছ মাইনাছত বেটেৰী প্লাছ মাইনাছত এই দুডাল দিলে আমি এতিয়া টেষ্ট কৰিব পৰা হ'লোঁ এতিয়া চাওক মই এই 12 ভল্টৰ বেটেৰী এটা লৈছোঁ টেষ্ট কৰিবৰ কাৰণে এইটো বাইকৰ বেটেৰী এইটো 12 ভল্টৰ এই বেটেৰীটোৰ দ্বাৰাই আমি এতিয়া টেষ্ট কৰি চাম আমাৰ চাৰ্কিট সম্পূৰ্ণ হ'লনে নাই জ্বলাব পৰা আমি এতিয়া বেটেৰীটো কানেকশ্যন কৰিলে আমি জ্বলাই চাব পাৰিম ইনভাৰ্টাৰ হৈছেনে নাই ইনভাৰ্টাৰে কাম কৰিছে নাই বেটেৰী কানেকশ্যন কৰাৰ পিছতহে আমি এতিয়া গম পাম গতিকে আহক এতিয়া আমি টেষ্ট কৰি চাওঁ এতিয়া চাওক এই দুডাল মই এয়া ক্লেম্প লগাই লৈছোঁ বেটেৰী ক্লেম্প এই দুডাল আমি এতিয়া এই বেটেৰী প্লাছ মাইনাছত লগাই দিম এইডাল চাওক এইডাল বেটেৰী প্লাছ এইডাল বেটেৰী নিগেটিভ এতিয়া আমি কি কৰিব লাগিব এই চকেটটো আমি ইয়াত গ্লুগেনৰ সহায়ত ৰখাই ল'ম ইয়াত এতিয়া চাওক এই ট্ৰেন্সফৰ্মাৰ যিকেইডাল আউটপুট আমি AC 220 ওলাব আউটপুটত সেই ট্ৰেন্সফৰ্মাৰৰ ৱায়াৰ দুডাল আমি চকেটটোত এইটো দেখিছেনে ফেজ নিউট্ৰেল এই আমি লাইটৰ ৱায়াৰিঙত যেনেকৈ কৰোঁ তেনেকৈ কৰি ল'ব লাগিব এইটো চাই লওক এনেকৈ নকৰি ডাইৰেক্ট হোল্ডাৰ এটা বান্ধি দিলেও হ'ব ইয়াত কিন্তু এইটো মই সুবিধাৰ কাৰণে এনেকৈ লৈছোঁ এতিয়া গ্লুগানৰ সহায়ত আমি এইখিনিতে ফিক্স কৰি ল'ম তেতিয়া আমাৰ সুবিধা হ'ব ইয়াত আমি হোল্ডাৰৰ ৱায়াৰ দুডাল ভৰাই দিলে আমি লাইটটো জ্বলাব পাৰিম এইটো এটা হোল্ডাৰ লৈছোঁ আমি লাইট জ্বলাই চাবৰ কাৰণে এইটো এটা হোল্ডাৰ লৈছোঁ এই হোল্ডাৰটো মই এইখিনিতে সুবিধা অনুযায়ী ইয়াতে লগাই ল'ম এইটো চাওক এনেকৈ ফেজ নিউট্ৰেল এইটো হোল্ডাৰটোত কানেকশ্যন কৰি ইয়াত ক'ৰবাত এজেগাত ফিক্স কৰি ল'ম এতিয়া চাওক এইটো মই বেটেৰী লৈছোঁ এইটো বেটেৰীৰ পৰা এতিয়া মই কানেকশ্যন কৰি লাইটটো আপোনালোকক জ্বলাই দেখুৱাম চাই থাকক এইটো বেটেৰী এতিয়া ইয়াত প্লাছ মাইনাছ কানেকশ্যন কৰিলে আমাৰ ইয়াৰ এই বাল্বটো জ্বলিব
এডাল চাওক বেটেৰী মাইনাছডাল এই ইয়াৰ মছফেটত কানেকশ্যন কৰা হ'ল। এইডাল প্লাছডাল বেটেৰী প্লাছডাল আমি এই ট্ৰেন্সফৰ্মাৰৰ এই মাজৰডালত কানেকশ্যন কৰিলোঁ। এইটো 12 নহয়, এই 0 এইটো চেণ্টাৰ টাইপত সেইটো আমি পজিটিভডাল কানেকশ্যন কৰিলোঁ। এতিয়া আমি বেটেৰীত কানেকশ্যন দিলে এই লাইটটো জ্বলিব, চাই থাকক। এতিয়া চাওক বেটেৰী মাইনাছডাল মই দিলোঁ, এতিয়া প্লাছডাল দিম, চাই থাকিব। এতিয়া মই প্লাছডাল কানেকশ্যন কৰিম। এইটো চাওক বাল্ব জ্বলিলে, দেখিলেনে? এইটো চাওক সম্পূৰ্ণ AC আমি এইটো প্লাগত এইডাল চক এইডাল এয়া চক এইটা আমি চকেটত লগাই দিলেই আমাৰ লাইট জ্বলিব। গতিকে আমাৰ ইনভাৰ্টাৰ সম্পূৰ্ণ হ'ল। এয়া চাই লওক, দেখিলেনে? সম্পূৰ্ণ হৈ গ'ল ইনভাৰ্টাৰ। আমাৰ এতিয়া ইয়াত বাল্ব জ্বলাব পৰা হ'লোঁ। এয়া চাওক, কোনো এয়া ফেক ভিডিঅ' নহয়, এই চাই লওক। ইয়াত কোনো অন্য কোনো কানেকশ্যন নাই লাইটৰ। এইটো বেটেৰী, এয়া আমাৰ ইনভাৰ্টাৰ চাৰ্কিট। গতিকে আমি এতিয়া ইয়াক ভালকৈ আমি বক্সত যদি ফিট কৰি লওঁ তেতিয়াহ'লে আমি মিনি ইনভাৰ্টাৰ হিচাপে চলাই থাকিব পাৰিম। এতিয়া মই আকৌ দেখুৱাই দিছোঁ আপোনালোকক। ইয়াত মই 100 ৱাটৰ বাল্ব এটা লগাই জ্বলাই দেখুৱাই দিম। এয়া চাওক, ইয়াত ক'তো একো ইলেক্ট্ৰিচিটি কাৰবাৰ নাই, মুঠতে বেটেৰীৰ পৰা DC to AC আমি ইনভাৰ্টাৰ বনাইছোঁ, চাই থওক। এয়া চাওক, এইডাল মোৰ বেটেৰী পজিটিভ টাৰ্মিনেল, এইডাল লগাই দিলেই লাইট জ্বলিব। চাওক এইটো বেটেৰী, এইফালে লাইটলৈ চাই থাকিব। এইডাল চাওক, এইটো দেখিলেনে? এইটো চাওক লাইট জ্বলিলে, চাই থাকক। এতিয়া মই বেটেৰী যদি কেবুল এৰুৱাই দিওঁ এইটো লাইট অফ হৈ গ'ল, দেখিলে? এইটো চাওক লগাই দিম, এইটো জ্বলিছে। এয়া চাওক, এইটো সুন্দৰকৈ ধুনীয়া ব্ৰাইটনেছ, ধুনীয়া পোহৰ। গতিকে এতিয়া আমি বনাই ল'ব পাৰোঁ ইনভাৰ্টাৰ এটা। এইটো চাওক, মই এয়া দুটা LED বাল্ব লৈছোঁ, এতিয়া জ্বলাই চাম। এয়া চাওক দুটা কানেকশ্যন কৰি দিছোঁ। মোৰ ওচৰত 100 ৱাটৰ বাল্ব নাই, গতিকে মই দুটা জ্বলাই আপোনালোকক দেখুৱাই দিছোঁ। তিনিটাও জ্বলাব পাৰিব। এয়া চাওক, 3-4টা যেইটা জ্বলাব পাৰিব। এই মিনিমাম 300 ৱাট আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, ইউজ কৰিব পাৰিব। এইটো চাওক, চাই চাওক। এয়া চাওক, এডাল মই এৰুৱাই দিম, এইটো দেখিছেনে? নুমাই গ'ল, এইটো দিম, এয়া জ্বলি গ'ল। গতিকে বন্ধুসকল, আপোনালোকে এইটো বনাই চাব পাৰে, ভাল বস্তু। বেটেৰীটো গোটাই ল'লে এইকেইটা বস্তু বিশেষ খৰচ নাই। গতিকে মিনি ইনভাৰ্টাৰ হিচাপে চলাই থাকিব পাৰিব। দিনত কাৰণে হয়তো ব্ৰাইটনেছটো কম দেখিব পাৰে, কিন্তু ব্ৰাইটনেছ কম নহয়, সুন্দৰকৈ পোহৰ দিব। এয়া চাওক, গতিকে আপোনালোকে বনাবলৈ চেষ্টা কৰিব। বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম।